108ৰ চালক কৰ্মচাৰীসকলৰ প্ৰতিবাদী কাৰ্যসূচীয়ে আজি 5টা দিনত ভৰি দিলে। যিটো কোম্পানীৰ জৰিয়তে তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰিছিল সেই কোম্পানীটোৱে প্ৰায় 8 শতাধিক কৰ্মচাৰী আৰু চালকক অব্যাহতি দিয়াৰ পাছতে কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল। আজি 5টা দিন আৰু 5টা দিনত দেখিবলৈ পোৱা গৈছে সচলত প্ৰতিবাদ অব্যাহত ৰাখিছে 108ৰ কৰ্মচাৰী চালকসকলে। আমার দাবি ন্যায্য দাবি এখন চকার হায় হায় এখন চকার হায় হায়। পঞ্চম দিনৰ প্ৰতিবাদত উত্তাল চচলাৰ ধৰ্ণাস্থলী। জিভিকে EMRIৰ বিৰুদ্ধে সৰব হৈছে 108 মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকল। প্ৰবঞ্চনাৰ প্ৰতাৰণাৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে এইসকল প্ৰতিবাদী কৰ্মচাৰী। ন্যায্য প্ৰাপ্তিৰ দাবীৰে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ধৰ্মস্থান কৰিছে এইসকল কৰ্মচাৰীয়ে। ইয়াৰ মাজতে 108ৰ 8 শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। জিভিকেৰ নিৰ্দেশনাৰ পাছত কৰ্মচাৰীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কৰ্মচাৰীক অব্যাহতি দি নতুন বিজ্ঞাপন স্বাস্থ্য বিভাগৰ। যিহেতু প্ৰায় 8 শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত অধিক উত্তপ্ত হৈ পৰিছে এতিয়া প্ৰতিবাদস্থলী। হয়, আজি আমাৰ চাৰিদিনীয়া কাৰ্যসূচী আজি অৰ্ধ উলংঘ। আজি আমি খুব দুখৰ বিষয়, এটা অসমৰ ৰাইজৰ কাৰণে দুখৰ বিষয়। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি অসমৰ জনতাই তেখেতক আজি আমাৰ এই অসমখনক সুন্দৰ আৰু সুচল কৰাৰ কাৰণে তেওঁহঁতক আমি গতাই দিছোঁ। কিন্তু আজিৰ দিনত তেখেতৰ দিনত আজি আমাৰ কৰ্মচাৰীয়ে অৰ্ধ উলংঘ হ'ব লগা হৈছে। খুব লাজৰ কথা। আৰু আমি তেখেতক অনুৰোধ জনাম, এনেকৈ কৰ্মচাৰীসকলে যদি অৰ্ধ উলংঘ হৈ যদি সচলত পৰি থাকে আপুনি কেনেদৰে অসমখনক আগবঢ়াই লৈ যাব? গতিকে আৰু আমি যিটো গম পাইছোঁ যে বৰ্তমান সময়ত মানে NRSM MD আৰু জইণ্ট ডিৰেক্টৰসকলে তেওঁলোকৰ কৰ্মচাৰী SW MPW আৰু কিছুমান ভাড়াতীয়া ড্ৰাইভাৰ লৈ গাড়ীবিলাক চলাবলৈ ব্যৱস্থা কৰিছে। কিন্তু খুব লাজৰ কথা, আজি আমাৰ 3000 ফেমিলি ইয়াত আমি কান্দি আছোঁ। আমাৰ কান্ধন নুশুনি তেওঁলোকে আৰু বিকল্প চেষ্টা কৰাটো খুব লাজৰ কথা। সমস্যা হ'লে সমাধান হ'ব লাগে, কিন্তু আমাক বৰখাস্ত কৰাটো সমাধান নহয় আৰু বৰখাস্ত কৰাটো সমাধান নহয়। আমি সমাধানৰ ৰাস্তা বিচাৰিছোঁ আৰু যেতিয়ালৈকে আমাৰ সমাধান নহয় আমি তেতিয়ালৈকে ইয়াত আমাৰো অনশনলৈকে আমি ইয়াত থাকিবলৈ বাধ্য হ'ম। আমাক আঁতৰাই পেলাই যদি তেওঁলোকে কিবা সমাধান কৰিব বিচাৰিছে, আজি মই এটা সেইসকলক অনুৰোধ জনাব বিচাৰিছোঁ, কোনোবা প্ৰাইভেট চালকক দি পেলাই চলাইছে 1000 টকাকৈ দিছে তেওঁলোকক, যদি সেই 1000 টকাকৈ আমাক ইয়াত দিয়ে আজিৰ তাৰিখৰ পৰা আমি আপোনালোকক কথা দিছোঁ, আপোনালোকৰ মাধ্যমেৰে আজিৰ তাৰিখৰ পৰাই সকলো সমাধান হৈ যাব। কোনো ধৰণৰ আৰু প্ৰতিবাদ দ্বিতীয়বাৰ দেখা নাপায় অসমৰ ৰাইজে। কোনো ধৰণৰ সচলত আহিবলগীয়া আমাৰ কথা নাই। আমাৰ কৰ্মবিৰতি, আমাৰ আন্দোলন এটা পেচা নহয়। আমাৰ মূল উদ্দেশ্য হ'ল আমাৰ সামান্য কেইটামান মৌলিক দাবী আমি কেনেকৈ ল'ব পাৰোঁ। আজি ইমান লাঞ্ছনা বঞ্চনা হৈ আছোঁ, প্ৰতিষ্ঠানটোৱে লাঞ্ছনা বঞ্চনা কৰি থাকে।